Dear viewers, 2016 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা সিটেটৰ পৰীক্ষাত মেথছৰ এই কুৱেশ্যনটো আহিছিল। কুৱেশ্যনটো এনেকুৱা ধৰণৰ যে 51 লিটাৰ and 750 ml of milk is filled in 23 bottles, each of the same size. তাৰমানে কি হৈছে 51 লিটাৰ and 750 ml অৰ মিল্ক 23 বটলছত সমানকে ভাগ কৰিছে। কৈছে যে যিমান ভাগ পৰিব the quantity of milk in 16 such bottles is তাৰমানে যিমান ভাগ পৰিব 23 ৰে এইখিনি হৰণ কৰিলে যিমানখিনি পৰিব সেইখিনিৰে আকৌ 16 ৰে মাল্টিপ্লাই কৰিলে কি হ'ব আমাৰ आंसर ওলাই যাব। তো প্ৰথমতে আমি ইয়াতে আমি কি কৰিব লাগিব 51 লিটাৰ যে আছে 51 লিটাৰ and 750 ml এখিনিক আমি প্ৰথমতে আমি ml লৈ কনভার্ট কৰিব লাগিব যেহেতুকে ইয়াতে ml আছে। তো 51 ৰ লগত যদি আমি লিটাৰ মানে 1 লিটাৰত মানে কি 1000 ml আছে and 750 ml। তো ইয়াতে 51 যদি 1000 ৰ লগত মাল্টিপ্লাই কৰা হয় তেনে কি হ'ব 51000 হ'ব ml হ'ব আৰু কি হ'ব 750 ml হ'ব। এতি এইখিনিক যদি যোগ কৰা হয় তেনেহলে আমি পাই যাম 51750 ml পাই যাম। এতিয়া কৈছে যে এইখিনিক আমি যিখিনি এইখিনি আছে এইখিনি ml মিল্ক তাৰমানে কি কৰা হৈছে 23 টা বটলক সমানকে ভাগ কৰা হৈছে। 23 টা বটলক সমানকে ভাগ কৰিলে আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব যে 51750 আমি কি কৰিব লাগিব 23 ৰে আমি ডিভাইড কৰিব লাগিব। 23 কি 51 ৰ ভিতৰত কেইবাৰ যাব 2 টাইম যাব। 2 ৰ লগত 23 মাল্টিপ্লাই কৰিলে কি হ'ব 46 হ'ব। তাৰ পিছত কি হ'ব 51 ৰ পৰা 46 গলে থাকিব 5 আৰু এই ওপৰৰ 7 টো আহিব তলত। 23 কি হ'ব 57 ৰ ভিতৰত কেইবাৰ যাব 2 বাৰ যাব। 2 ৰ লগত 23 মাল্টিপ্লাই কৰিলে কি হ'ব 46 হ'ব। তাৰমানে 57 ৰ পৰা 46 গলে কিমান হ'ব 11 থাকিব আৰু এই ওপৰৰ 5 টো আহিব কি হ'ব 23 115 ৰ ভিতৰত কেইবাৰ যাব 5 বাৰ যাব আৰু এই শূন্যটো নামি আহিল যে এই শূন্যটো কি হ'ব ওপৰত যাব। তাৰমানে 50 মানে 50 ৰ লগত 23 মাল্টিপ্লাই কৰিলে কি হ'ব 1150 হ'ব। তাৰমানে আমাৰ কি হ'ব 23 টা বটলত কি হ'ব সমানকে 2250 ml কে ভৰিব এইখিনি গাখীৰ। এতিয়া কৈছে যিখিনি মানে 23 টা যেটো ভাগ হ'ব এই ভাগটোৰ লগত কি হৈছে আকৌ the quantity of milk in 16 such bottles is তাৰমানে এই যিখিনি কোয়ান্টিটি আমি পাই গলো এইখিনি কোয়ান্টিটি আকৌ 16 টা বটলত যদি আমি ভৰাও আৰু যদি আমি এখিনি যোগ কৰো বা মাল্টিপ্লাই কৰো 16 ৰ লগত এখিনি যদি মাল্টিপ্লাই কৰো তেনহলে আমাৰ आंसर ওলাই যাব। এতিয়া 2250 ml গাখীৰ আছে 23 টা বটলত সমানকে এখিনিৰ লগত যদি আমি 16 যদি মাল্টিপ্লাই কৰি দিও তেনহলে আমাৰ आंसर ওলাই যাব 36000 ml ওলাই যায়। তাৰমানে 36000 ml এই 36000 ml ক যদি আমি আকৌ লিটাৰলৈ কনভার্ট কৰো 1000 ৰে হৰণ দিব লাগিব যে 36 into 1 ml মানে হৈছে 1/1000 লিটাৰ। এতিয়া এই তিনিটা শূন্য আৰু এই তিনিটা শূন্য ক্যান্সেল হৈ যাব থাকিব কি 36 লিটাৰ। এতিয়া আমাৰ आंसरটো আছে 1 নম্বৰ 36 liter. Thank you for watching this video.